हेलो स्टूडेंट्स वेलकम टू एम एस लार्निंग आज मैं आरम्भ करिम क्लास 10 गणित सब्जेक्टर चैप्टार नम्बर 2 অনুশীলনী 2.2 और तुम्हारे थाम्बनेल चाई गमे पाइसा जे कोनबोर अंक आज आलोचना करिम गतिके चुआ देरी नकरि आरम्भ करि दिउ কি কৈছে যে তলত দিঘাত বহুপদবোৰৰ শূন্য ওলোৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা ইয়াৰ আগৰ যিবিলাক উদাহৰণ আছিল উদাহৰণ 2 3 এই তাৰ ওপৰত বেছ কৰি এইবিলাক অংক দিয়া হৈছে গতিকে তোমালোকে যদি সেইবিলাক অংক বুজি পাইছা উদাহৰণবিলাক বুজি পাইছা সেইবিলাকত বঢ়িয়াকৈ মই বুজাই দিছো শৰ্ট পদ্ধতিত গতিকে সেইবিলাক যদি বুজি পাইছা তেনেহলে এইবিলাক অতি সহজতে বুজি পাবা আৰু তাৰ আগতে তুমি ফৰ্মুলাবিলাক সদায় মনত ৰাখিবা আৰু কেনেকুৱা প্ৰসেছত কৰিব লাগে প্ৰসেছবিলাক মনত ৰাখিবা তেনেহলে অংকবিলাক তুমি অতি সহজতে বুজি পাবা আৰু অংকৰ প্ৰতি তোমাৰ এট্ৰাক্টিভটো বাঢ়ি যাব গতিকে চোৱা দেৰি নকৰি এক নম্বৰটো আলোচনা কৰো চোৱা আগৰ নিচিনাকৈ x স্কয়াৰ হক আৰু ধ্ৰুৱক পদ এই দুটা আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব পূৰণ কৰি কিনে এইটো আমি ভাঙিব লাগিব গতিকে এইটো তো সেমে থাকিব এইটোহে ভাঙিম 1 * 8 তাহলে 8 হৈ যাব 8 টো ভাঙিলে আমি 2 কেনেকৈ হ'ব 8 ভাঙিলে 8 কি আছিল 8 1 * 8 হ'ব 2 * 4 হ'ব এই দুটাই গতিকে আৰু তো নহয় গতিকে এইটো প্লাস মাইনাস কৰিলে 2 হ'ব জানো নহয় প্লাস কৰিলে 9 মাইনাস কৰিলে 7 গতিকে এইটো নহয় এইটো ক্যান্সেল এইটো চোৱা 2 + 4 6 তো নাই 2 আছে এই মাইনাস কৰিলে কি হ'ব 4 - 2 2 হ'ব গতিকে আমি মাইনাস কৰিম এইটো আমাৰ ইউজ হ'ব গতিকে কি হ'ব 4 - 2 x - 8 x স্কয়ার মাইনাস 4x মাইনাসে প্লাস 2x মাইনাস 8 x কমন লব পাৰিম x কমন লৈ থাকিব x মাইনাস 4 প্লাস 2 আৰু 8 আছে 2 আৰু 8 ৰ পৰা কি কমন আহিব 2 আহিব গতিকে থাকিব কি x টো থাকি যাব 2 আহিলে আৰু প্লাস মাইনাসে মাইনাস হ'ব 8 ৰ পৰা 2 আহিলে 4 কিয় 8 ৰ পৰা 2 আহিলে 4 কিয় হয় 2 ৰ লগত 4 ইনটু কৰিলে কিমান হ'ব 8 হ'ব বা তুমি এইটো প্ৰসেস কৰিব পাৰিবা যে 8 যেহেতু কি 2 আৰু 4 পূৰণ কৰিলে কি 2 আৰু 4 হয় গতিকে 2 আহিছে থাকিব কি 4 গতিকে 4 এই দুটাৰ পৰা কমন লৈ কি আহিব x - 4 আমি কমন লব পাৰিম সেম টু সেম আছে আৰু x + 2 থাকি যাব এতেকে x - 4 = 0 x = -4 আছে ফেলাই আহিলে +4 বা x + 2 = 0 x = -2 ইয়াত আমি বস্তুবিলাক ধৰি লম যে আলফা = 4 বিটা = -2 a = x² হওক গতিকে 1 b = হ'ব কি x ৰ হওক -2 c = ধ্ৰুৱক পদ -8 ঠিক আছে এতিয়া আমি পৰীক্ষা কৰিম নাও alpha plus beta equal to 4 plus 2 গতিকে কি হ'ব 4 minus 2 2 এটাকে কি হ'ব ইয়াত minus b by a মানে এটো যোগফলটো প্ৰমাণ কৰা হল এটো আমি কৰিলেও 2 হ'ব গতিকে এটো 2 ওলাইছে গতিকে এটো সত্যাপন হল আৰু alpha into beta equal to কি হ'ব 4 into 2 4 into 2 4 into -2 2 4 গুণ 8 মাইনাস আছে -8 এটা হ'ব c by a এটো সত্যাপন হৈ গেল ঠিক আছে একদম ইজি নিশ্চয় বুজি পাইছা চোৱা তাৰ পিছত চোৱা নাম্বাৰ 2 এতিয়া মই আলোচনা কৰিম নাম্বাৰ 2 চোৱা এটো একদম ইজি এটো কি আছে নাম্বাৰ 2 টো আছে 4s² - 4s 4s² - 4s plus 1 এটো হল নাম্বাৰ 2 এতিয়া সো ইয়াত কি হ'ব এইটো নিচিনাকৈ হ'ব প্ৰথমতে আমি ফাৰ্ষ্টটো আৰু এই ফাৰ্ষ্টটো আৰু লাষ্টটো পূৰণ কৰিম 4 আৰু 1 পূৰণ কৰিলে কি 4 গতিকে এইটো আমি ভাঙিব লাগিব 4 আৰু 1 পূৰণ কৰিলে 4 হয় 4 = 1 * 4 আৰু 2 * 2 এইটো প্লাস কৰিলে 4 হ'ব এইটো প্লাস মাইনাস কৰিলে 4 কেতিয়াও নহয় গতিকে এই দুটা প্লাস কৰিলে 4 হ'ব মাইনাস কৰিলে 0 হ'ব গতিকে আমি প্লাস কৰিম
4s স্কোয়ার মাইনাস 2 প্লাস 2s প্লাস 1 4s স্কোয়ার মাইনাস 2s মাইনাস এ প্লাস এ মাইনাস 2s প্লাস 1 কমন আহিব কি 2s কমন আহিব 2s কমন আহিব থাকিব কি 4 পৰা 2 আহিলে 2s দুটা আছিল এটা আহিলে s মাইনাস সেম টু সেম গুছি আহিছে গতিকে একো নাই মানে মনে মনে 1 থাকে মাইনাস মানে ইয়াৰ উৎপাদক যেহেতু 1 গতিকে 1 থাকিব মাইনাস এ প্লাস এ এই মাইনাস আছে মাইনাস দিলু 2 আৰু 1 ৰ পৰা কি কমন আহিব 1 কমন আহিব থাকিব কি 2s মাইনাস এ প্লাস এ মাইনাস 1 আছে 1 2s minus 1 যদি মনত না থাকে দুটাৰ পৰা এটা লিখিবা আৰু এইটো লিখি দিবা এতেকে 2s minus 1 equal to 0 2s equal to minus 1 আছে plus 1 হ'ব s equal to 1/2 বা 2s minus 1 equal to 0 सेम होबो कि जानी 2s equal to minus 1 आसी बेले गले प्लस होबो s equal to 1/2 ইয়াতে আমি কি লিখিব পাৰিম আলফা আৰু বিটা আমি মেনশন কৰি দিম আলফা equal to হ'ব হাফ আৰু বিটা equal to কি হ'ব হাফ এ হ'ব a equal to কিমান হ'ব a হ'ব s স্কয়াৰৰ সন্মুখত কি আছে 4 গতিকে 4 b হ'ব s ৰ আগত কি আছে -4 গতিকে -4 c হ'ব ধ্ৰুবক পদ কি 1 নাও আলফা প্লাস বিটা আলফা হল হাফ আৰু হাফ গতিকে হাফ প্লাস হাফ শর্টকাট কৰিলে ডাইরেক্ট হ'ব যে হাফ আৰু হাফ প্লাস কৰিলে 1 হৈ যায় গতিকে -b/a তে -b/a মানে 1 হয় না নাই সোয়া -b/a b হল -4 আৰু 4 গতিকে -4 আৰু ইয়াত মাইনাস আছে গতিকে +4/4 হৰণ কৰিলে 1 হৈ যাব এই কাৰণে 1 আৰু আলফা ইনটু বিটা ইকুয়াল টু 1/2 পূরণ 1/2 তো মানে কি হবে 1/4 উপরটো উপরত পূরণ তলটো তলত পূরণ 4 তো মানে c/a একদম ইজি দুটা অঙ্কই একদম ইজি প্রস্তুত কৰিছো গতিকে তোমালোকে যদি বুজি পাইছা তেনেহলে চ্যানেলটো সাবস্ক্রাইব কৰি ৰাখিবা একদম ইজি হয় আৰু এইটো চেপ্টাৰত এইটো এক্সাৰসাইজৰ পিছত মই এমসিকিউ কেনেকৈ আলোচনা কৰিব লাগে বা চেপ্টাৰৰ হেকতো মই এমসিকিউ আলোচনা কৰি দিম তোমালোকৰ যেটো বহুত উপকাৰী হ'ব গতিকে সোৱাৰ কাৰণে থ্যাংক ইউ যদি বুজি পাইছা চ্যানেলটো সাবস্ক্রাইব কৰি ৰাখিবা নেক্সট ভিডিওৰ কাৰণে